গছ আৰু কুঠাৰৰ যুঁজত প্ৰায় কুঠাৰৰ জয় হয়। গছবোৰ বাগৰি পৰে আৰু তাৰ লগতে খহি পৰে হাড়গিলাৰ বাঁহবোৰ, নুফুটা কণী আৰু সদ্যজাত পোৱালিবোৰ। এবাৰ ভাবি চাওকচোন, মানুহৰ ক্ৰোধ কি তাক জনাৰ আগতেই, আকাশত ডেউকা কোবাই উৰিবলৈ শিকাৰ আগতেই সেই গছজোপাৰ সৈতে আপুনি বাগৰি পৰিছে। যিটো দোলনাত আপুনি টোপনি গৈছিল সেইটোকে কাটি পেলোৱা হৈছিল। যেতিয়া গছবোৰ কাটি পেলোৱা হৈছিল আৰু হাড়গিলাৰ পোৱালিবোৰ মাটিত সৰি পৰিছিল, তেতিয়া পূৰ্ণিমা দেৱী বৰ্মন তাত উপস্থিত আছিল। সেই অনাথ পোৱালিবোৰক হাতত তুলি লৈ তেওঁ এটা প্ৰতিশ্ৰুতি দিছিল, এদিন তোমালোকৰ নিজা এখন আকাশ হ'ব। তেতিয়ালৈকে মই আছোঁ। সেই প্ৰতিশ্ৰুতি তেওঁ 17 বছৰ ধৰি পালন কৰি আহিছে। 1990 চনত মাত্ৰ 20টা বাঁহ আছিল। 2022 চনলৈ এই সংখ্যা 250টালৈ বৃদ্ধি পালে আৰু হাড়গিলাবোৰে এতিয়া অন্য ঠাইলৈকো বিস্তাৰ লাভ কৰিছে। অসমৰ কামৰূপ জিলাত এতিয়া জীৱিকাৰ বাবে এটাও গছ কটা নহয়। বৰ্তমান অতি কমেও 512টা প্ৰজনন জোৰাই আকাশত মুক্ত মনে উৰি ফুৰিছে আৰু প্ৰতি বছৰে গড়ে 350টাকৈ নতুন পোৱালি জন্ম হয়। এতিয়ালৈকে 520টাতকৈ অধিক পোৱালি পুনৰ বন্য পৰিৱেশত এৰি দিয়া হৈছে। পূৰ্ণিমা দেৱী বৰ্মনে হাড়গিলা আৰ্মি গঠন কৰিছিল, যিটো কেৱল মহিলাৰ দ্বাৰা পৰিচালিত এটা সংৰক্ষণ গোট। এখন আদৰ্শ পৃথিৱীত মৰম স্নেহেই যথেষ্ট, কিন্তু কিছুমান মানুহে বুজি পায় যে বৰ্তমান সময়ত এক উগ্ৰ প্ৰেম বা দৃঢ় সংকল্পনাৰ প্ৰয়োজন। হাড়গিলাৰ আৰ্মিয়ে গছৰ মালিক আৰু কাঠ কটা লোকসকলক হাড়গিলাৰ ৰক্ষক হিচাপে গঢ়ি তুলিছে আৰু তেওঁলোকক বিভিন্ন বিকল্প জীৱিকাৰ পথ দেখুৱাইছে। লাহে লাহে এই অসাধাৰণ মহিলাসকলে সকলো ভাবুকি নেওচি আগুৱাই গৈছে। মানুহৰ ক্ৰোধ এতিয়া হাড়গিলাৰ আৰ্মিৰ উমাল মৰমৰ ওপৰত মানুহৰ ক্ৰোধ এতিয়া হাড়গিলা আৰ্মিৰ উমাল মৰমৰ ওচৰত হাৰ মানিছে, যি এতিয়া এক অপ্ৰতিৰোধ শক্তিলৈ ৰূপান্তৰিত হৈছে।